হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মানে আমি নলবাৰীৰ পৰা ঘৰ পালোহি আৰু কেতিয়াবাই, সেইবোৰক আৰু দেখুওৱা নহ'লে বিশেষ। আৰু এতিয়া আজি মানে আমাৰ ফালে আলহী আহিব, মানে ঈদ বুলি আৰু ঈদ খাবলৈ আহিব মোৰ মাহঁত। ভাবিলোঁ ভিডিঅ'টো আৰু দেখুৱাই যাওঁ আজি দিনটো কি কৰোঁ, কেনেকৈ কৰোঁ। আজি এইটো আমাৰ আফ্ৰিদ আহিব, মানে মোৰ ভতিজাটো। তেতিয়া সি আহিলে মানে ক'বই আৰু ভিডিঅ' এটা বনোৱা, আকৌ আমি আহিছোঁ। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই যাম। এতিয়া পাবহিয়ে, আহি লওক, তাৰপিছত দেখুৱাম আপোনালোকক আজিৰ দিনটো কেনেকৈ কি কৰোঁ, চব সকলোখিনি দেখুৱাই যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এইখন ট্ৰেইনত আমি ফুৰিবলৈ গৈছিলোঁ, চব ঘৰৰ মুখেদি, ঘৰটো চাই চাই গৈছিলোঁ যাওঁতে। যদি বাছখন ঘৰৰ পদূলিতে ৰখায় তেতিয়াহ'লে দেখিব আৰু সিহঁতি নামিব। এই ৰখাই দিলে ঘৰৰ মুখতে। এয়া এতিয়া আমাৰ আফ্ৰিদহঁত আহি সোমালেহি। সেইখন নেদেখুৱালোঁ আৰু, এয়া আফ্ৰিদে দিছে না, আহি তাৰ উৎপাত আৰম্ভ। এয়া বৌ, মানে আফ্ৰিদৰ মাক আৰু এয়া আমাৰ মা, খুৰীও আহিছে আমাৰ লগত, তেওঁলোকৰ লগত। এয়া আমাৰ বৌয়ে বনালে চব খজুৰ মিঠাই। এয়া আমাৰ খুৰীয়ে এতিয়া চাহ খাই আছে। আৰু এইফালে মাকে পিতেকে পূৰা হুলস্থুল লাগি আছে ওপৰত। এই চতৰ ওপৰত উঠা হৈ পূৰা হুলস্থুল। হাই ফ্ৰেণ্ডছ, কালি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ কিন্তু ভালকৈ দেখুৱাই নহ'লে, মানে অকণমান কি বাৰু দেখুৱালোঁ আৰু। যিহেতু আফ্ৰিদ আহিলে মানে ভতিজাটো, ইমান উৎপাত, তাৰ একো দেখুৱাই নহ'ল বিশেষভাৱে। তাকে ভাবিলোঁ আজিও আমাৰ ঘৰলৈ আলহী আহিব, আপোনালোকৰ লগতো অকণমান দেখুৱাওঁ। আলহী মানে মোৰ বৰবা ঘৰৰ মানুহক ঈদৰ মানে খানা খাবলৈ দাৱত কৰিছোঁ। এতিয়া বৰবা ঘৰৰ ছোৱালীজনীকো দাৱত কৰিছোঁ, তাইক দাৱত কৰিবহে পালোঁ। চব 3টা বজাত আহি হাজিৰ। মানে তেনেকৈ দাৱত কৰিলোঁ বুলিয়ে চাওকচোন বাৰু, ৰাতি খানাৰ কাৰণে দাৱত কৰিছোঁ, তাই 3টাতে আহি বহি আছে। কি ক'ব আৰু, চাই যাব ভিডিঅ'টো। যিহেতু কালিৰ ভিডিঅ'টো আৰম্ভ কৰা ভিডিঅ' হয়, আজিও যিমানখিনি বাৰু দেখুৱাই যাবলৈ চেষ্টা কৰিম। এতিয়া আৰু ভাত পানী বনাই আছোঁ, তাই মোক বহুতখিনি হেল্প কৰি দিছে বাৰু। হোৱা নাই এতিয়া, আৰু বাকী আলহী আহিবলৈ আছেই, তাইহে আহিছে অকণমান আগতে। ময়ে মাতিলোঁ অকণমান আগতে, আহিলে ভাল লাগে আৰু। আহিলে তাই সেইকাৰণে। আৰু এতিয়া বাকীবোৰ মানুহ আহিবলৈ আছে, আহিলে দেখুৱাম বাৰু। আৰু এতিয়া মই খানা বনাই আছোঁ। এয়া আমাৰ এতিয়া আলহী আহি পাই গ'ল। হা কি আকৌ এবাৰ কৈ দিয়া। আপুনি মানে লালমোহনটো খাই ভাল লাগিছে, কোৱা। খাই ভাল লাগিছে, কোৱা এটা কোৱা। হাই কৈ দিয়া তোমালোকে, কোৱা। ফুৰিব লাগিব চা, ভাল লাগিছে কোৱা। গুড মৰ্ণিং, আজি নেক্সট ডে হয়। আৰু আজি আমি যাব ওলাইছোঁ চেলেংঘাটলৈ। আৰু আমি মানে মই আৰু চব কোন যাব, এয়া বৰমা, এইজনী হামিদা, আৰু এয়া হামিদাৰ ছোৱালী। হাই কৈ দিয়া। এতিয়া আমি যাম আৰু ট্ৰেইনত বহি আছোঁ, যাম আৰু চেলেংঘাটলৈ। আৰু অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু, বহুত বেছি নেদেখুৱাওঁ, কিবাকিবি ধেৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু চেলেংঘাটত কি কৰোঁ, বিশেষকৈ যিহেতু আমাৰ আফ্ৰিদ আছে তাত। হাই, এতিয়া মানে আমি আহি ঘৰ পালোহি 7টা বজাত। এতিয়া খাই বৈ মানে চাহৰ পৰা ভাতলৈকে চব খালোঁ। খাই বৈ এতিয়া বাজিলে 3টা, আমি যাম আৰু 6টামান বজাত ইয়াৰ পৰা, মানে ট্ৰেইনখন আহিব আকৌ 7টা বজাত। যিহেতু আমি 12 ঘণ্টীয়া আলহী। এতিয়া আছোঁ, এয়া বৌ, এয়া আমাৰ হামিদা। তাইক এনেই মাতিছিলে মানে কালি আমাৰ বৌয়ে, তাই একদম ৰাতি টোপনি নধৰিলে, আহি পাই গ'ল। তাই এনেকুৱা আলহী
মানুহ মাতিলে এনেতো ধৰক কয়ে আৰু চবেই আহিবা দেই আমাৰ ঘৰলৈ এবাৰ ক'লেহে নেক্সট তাই ওলাই মেলি ওলাই মেলি ডিম খাবলৈ আহি গ'ল পুৰা খাইছে তাই কালি আমাৰ ঘৰত কি কৰিলে গম পায়নে তাই মানে মই চক আমাৰ ঘৰত তাই কালি ফুৰিব গৈছিলে মই মানে তাইক মানে কণী খুৱাম বুলি ভাবিলোঁ আৰু মই পাহৰি গ'লোঁ হা তাৰপিছত তাইক মই ক'লোঁ যে মই কণী খুৱাব পাহৰি গ'লোঁ অৱশ্যে তাইক মই মানে চিকেন খুৱাইছোঁ ফিছ খুৱাইছোঁ মানে মাছ খুৱাইছোঁ এইবিলাক খুৱাইছোঁ নোখোৱাকৈ থকা নাই কিন্তু মই ক'লোঁ যে তোক কণী খুৱাম ভাবিছোঁ থাকি গ'ল তাই বইল কৰা কণী খাই আহিছে এনেকুৱা আলহী আজি ইয়াত যে একবাৰ যে মাতিলে মানে এবাৰ ক'লে যে আমাৰ বৌ যে আহিবা এনেই ক'লে আৰু দিয়কচোন ভদ্ৰতা খাতিৰত তাই বাৰু আহিবই লাগে নি বাৰু কওকচোন কি ক'ম আৰু আমি কথা পাতি লেকচাৰ মাৰি আছোঁ মানে আছোঁ আৰু যাম আৰু আপোনালোকক আৰু কিবা কিবি দেখুৱাম এতিয়া আমাৰ বাকীকেইটা শুই আছে পোৱালীকেইটা মানে আমাৰ আফ্ৰিদ আৰু আমাৰ এই ছোৱালীজনী মানে শুই আছে এতিয়া সেইকাৰণে এটা নেদেখাওঁ গালি পাৰিব নহয় সিহঁতি পিছত দেখুৱাম এয়া বহু এটা দীঘলীয়া হামি মাৰিছে এয়া আমাৰ খুৰীহঁতৰ ঘৰত আমাক মানে চাহ খাবলৈ মাতিছে আমাক মানে আলহী আৰু মইতো ঘৰৰে হয় দিয়কচোন ইহঁতিও ঘৰৰ বাৰু তথাপি ইহঁতি যেতিয়া দূৰত থাকে সেইকাৰণে আৰু মানে আলহী বুলিয়ে ক'ব লাগিব আৰু এয়া আমাৰ আফ্ৰিদৰ উৎপাত চাওকচোন তাৰ উৎপাত দিছে গোটেইখিনি মিলি অকণমানি মাইনাজনী আহিছে ওচৰৰে তাইক দেখি উৎপাত কৰিছে চব ফেক্টৰীৰ পৰা ওলাইছে গৰমে গৰমে মিঠাই আলহীক চাৰ্ভ কৰিছে ঘৰৰ মালিকনী ফুৰি দেখুৱাইছে বা ঘৰৰ মালিকনী এতিয়া আমি যাবলৈ আহিছোঁ ঘৰলৈ ৰাতি হৈ গ'ল আৰু ট্ৰেইনত আকৌ এতিয়া যাম আমি উভতনি যাত্ৰা এয়া আমাৰ বৰমা এয়া আৰু এয়া খুৰী বৌ এয়া হামিদা চব আৰু এয়া চবে হাই দিছে আৰু এয়া এইফালে আছে আমাৰ মা আৰু সেই আফ্ৰিদ বহি আছে এতিয়া আমি যাম আৰু ট্ৰেইন আহিব অলপ সময় আছে টিকেট কৰাই নাই আৰু কৰিম আৰু এতিয়া আমি বৰ্তমান পূৰা ফটোৰ বাবে পজ দি আছোঁ চবেই মানে ফটো মাৰি আছোঁ এনেই কাম নাই আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ তেতিয়াহ'লে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব তেতিয়াহ'লে আকৌ এটা নতুন ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ বাই বাই